উৰণ সেতুখন দিয়াত আমাৰ আপত্তি নাই উৰণ সেতুখনক কিন্তু মুখ্যমন্ত্ৰীয়ে সিদিনাখন হস্পিটেলৰ সন্মুখত এইফালৰ পৰা যিটো আপোনাৰ মানুহ ওলাই আহে এই গোটেই মানুহবিলাকৰ ল'ৰা ছোৱালী স্কুললৈ যোৱা বয়সস্থ মানুহসকল এই বাইদেউসকল তেওঁলোক ক'ৰবাত কিবা কামত এটিএমত যোৱা বা বজাৰত যোৱা এই ক্ৰছিঙৰ যিটো এটা সৰু ৰাস্তা ৰাখিছিলে টেকনিকেল ডিফিকাল্টিজ আছে যে ইমান জোৰত গাড়ী আহি পেলাই যদি ষ্টপ মানে ইয়াতে যদি হেৰি নাৰাখে স্পীড ব্ৰেকাৰ নাৰাখে এক্সিডেণ্ট হোৱা বা তেনেকুৱা সমস্যা আছে কিন্তু এই মানুহখিনি যিখিনি বৃহত্তৰ সমস্যা তেওঁলোকে দেখুৱাইছে যে ৰাস্তাটো যাতে এটা ক্ৰছিং জেব্ৰা ক্ৰছিং ইয়াত দিছে তাতে আগতে স্পীড ব্ৰেকাৰ লগাই কেনেকে মানুহখিনি একচুৱেলি ইমান দূৰটো গৈ পেলাই সকলোৰে হাতত বাইক নাই সকলোৰে গাড়ী নাই ইমান দূৰ গৈ আৰু সিটো চাইডৰ পৰা যদি স্কুল বাছে ড্ৰপ কৰে তেতিয়ালে এই মানুহখিনি প্ৰায় 1 কিলোমিটাৰ খোজকাঢ়ি আকৌ টাৰ্ণ ল'ব লাগিব চৰকাৰে প্ৰত্যেকটো পৰিকল্পনা কৰিলে নিখুঁতভাৱে পৰিকল্পনা কৰিব লাগে আমি প্ৰত্যেকটো ইমান ধুনীয়াকৈ এখন ব্ৰিজ হ'ল আকৌ আজি আমি প্ৰটেষ্ট কৰিবলগীয়া আহিবলগীয়া হৈছে পুলিচ এখন আহিবলগীয়া হৈছে মানুহক মানে প্ৰটেষ্ট বাধা দিবৰ কাৰণে এই চিষ্টেমটো হ'ব নালাগে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো হুৰমুৰকে যে 6 তাৰিখে কৰিবই লাগিব হেতুত আপুনি পুৰা কৰে কিন্তু 6 তাৰিখে ওপেনিং কৰা সমান্তৰালভাৱে অবস্ট্ৰাকল বিলাক যি আছে পাব্লিকৰ ইস্যুজ বিলাক কি আছে এইবিলাক বস্তু একচুৱেলি অকমান চাব লাগে হুৰমুৰ বিলাক বাদ দিব লাগে সেইকাৰণে মুখ্যমন্ত্ৰীক টানি অনুৰোধ কৰিছো যে আপুনি অন্তত এই যিটো যে ক্ৰছিং দিছে ইয়াৰ লগত যিটো সৰুকে বাট ইয়াত মানে গাড়ী ক্ৰছ কৰাৰ কথা বিচৰা নাই যাতে সৰু বাটটো দি পেলাই মানুহ অহা যোৱা কৰিব পাৰে সেই ব্যৱস্থাখিনি কৰিব লাগে এতিয়া তেওঁলোকে দোহাই দিছে এক্সিডেণ্ট হ'ব স্পীড লিমিট হ'ব প্ৰিকশ্যন কি হ'ব তেওঁলোকে চৰকাৰে ল'ব পাব্লিকৰ কথাটো কি হৈছে গভৰ্ণমেণ্ট কোন গভৰ্ণমেণ্ট হৈছে আমি চববিলাকে গভৰ্ণমেণ্ট পাৰ্ট অফ দ্য গভৰ্ণমেণ্ট তেওঁলোক ৰাইজৰ প্ৰতিনিধিয়ে এই কথাটো কোনো মন্ত্ৰী বিধায়ক কোনেও পাহৰিব নালাগে দে আৰ দ্য অনলি ৰিপ্ৰেজেণ্টেটিভ অফ দ্য পাব্লিক তেওঁলোক একচুৱেলি অকলে চৰকাৰ নহয় গতিকে এইসকল মানুহে হৈছে চৰকাৰৰ অংশীদাৰ গতিকে এওঁলোকৰ যিবিলাক ডিমাণ্ড আছে ডিমাণ্ডটো যাতে ফুলফিল হয় তাৰ কাৰণে আমি মুখ্যমন্ত্ৰীক টানি অনুৰোধ জনাইছো উদ্বোধনৰ দিনা মুখ্যমন্ত্ৰীয়ে কৈছিলে যে এই অঞ্চলৰ যাতায়াত ব্যৱস্থা সুচল হ'ব কিন্তু কালিৰ দিনটোত আমি দেখিবলৈ পালো সন্ধিয়াৰ ভাগত এইফালৰ পৰা খানাপাৰা যোৱা যিটো ৰাস্তা অত্যাধিক যান-জঁট ইয়াৰ পূৰ্বে বনাই থকা অভাৰব্ৰিজ কেতিয়াও যান-জঁটৰ সলিউশ্যন নহয় য'ত য'ত অভাৰব্ৰিজ হৈছে ক'তো আজিলৈকে যান-জঁট নিয়ন্ত্ৰণ কৰিব পৰা নাই আপুনি যদি যায় একেবাৰে আপুনি মালিগাঁও ব্ৰিজলৈকে যাওক ক'তো যান-জঁট এইটো কৰিব পৰা নাই অভাৰব্ৰিজটো কি কাৰণত ইমান হৈ আছে আজি মই নকওঁ কাৰণ মই এইটো পলিটিচাইজ কৰিব বিচৰা নাই অভাৰব্ৰিজৰ কথাটো এটা বেলেগ কনচেপ্ট আজি তাৰিখত মুখ্যমন্ত্ৰীক যদি কোনোবা ৰোডছৰ মানে চিফ ইঞ্জিনিয়াৰে কয় যে ছাৰ এইখিনিত অভাৰব্ৰিজ এখন দিলে আমাৰ প্ৰফিট হ'ব তাত অভাৰব্ৰিজ হৈ যাব কিন্তু আমি এটা আজি প্ৰফিট আৰু লছৰ কথালৈ নাযাওঁ আমি আজি এটাই কথা কৈছো যে এই অভাৰব্ৰিজখনে লোকেল পাব্লিকক ইয়াত হাৰ্ম কৰিছে তেওঁলোকৰ প্ৰব্লেম হৈছে প্ৰব্লেমবিলাক সলভ হ'ব লাগে গতিকে মুখ্যমন্ত্ৰীক টানি অনুৰোধ জনাইছো যে যান-জঁটৰ লগত সমান্তৰালভাৱে পাব্লিক মানি আজি ব্ৰিজখন বনাইছে এই ব্ৰিজখনত কিন্তু এই অঞ্চলৰ মানুহৰ পইচা সোমাই আছে গভৰ্ণমেণ্টৰ পইচাটো গভৰ্ণমেণ্টৰ পইচা নহয় পাব্লিক মানি আমাৰ সকলোৰে পইচা সোমাই আছে আপোনাৰ কেমেৰা ধৰা মানুহজনৰ পইচাও ব্ৰিজত সোমাই আছে এই কথাটো চৰকাৰে পাহৰিব নালাগে সেইকাৰণে কৈছো যে লোকেল পিপলৰ যাতে কোনো ধৰণৰ যাতে ক্ষয়ক্ষতি নহয় তাৰ কাৰণে চৰকাৰে সষ্টম হৈ তেওঁলোকক এই সুবিধা দিব লাগে অভাৰব্ৰিজেদি গাড়ী যাব অভাৰব্ৰিজৰ তলত থকা মানুহবিলাকৰ কি অসুবিধা হৈছে অভাৰব্ৰিজৰ কাষেদি পাৰ হৈ যোৱা মানুহৰ কি অসুবিধা হৈছে এইটো কিন্তু প্ৰধান বিষয় এইটো চৰকাৰে মানে লক্ষ্য কৰাটো উচিত অভিযানক লৈ পেলাই যিটো এটা তৃপ্তি লৈছে অত্যন্ত দুৰ্ভাগ্যজনক কথা আজি বহুতে আমাক প্ৰশ্ন কৰে যে কংগ্ৰেছে দিনত ইমান চৰকাৰ থকাৰ পিছত কংগ্ৰেছে কিয় তেওঁলোকক পত্তা নিদিলে মই আপোনালোকক এটা কথা কওঁ কিয় উচ্ছেদ কৰা নাছিলে এনেকুৱা কথাবিলাক মই আপোনাক কওঁ যিবিলাক মানুহ বানপানী বা গৰাখহনীয়া এইবিলাকত তেওঁলোকে নিজৰ বাসস্থান হেৰুৱাই যিবিলাক মানুহে আহি পেলাই কিছুমান মাটিত সংস্থাপন লৈ আছিলে সেই মানুহসকল বাংলাদেশী নহয় সেই মানুহসকল আপুনি যদি চাই আমাৰ হাতত ডকুমেন্ট আছে যিবিলাক মানুহক আপোনালোকে উচ্ছেদ কৰিছে সেই মানুহবিলাকে আজি বছৰ বছৰ ধৰি ভাৰতীয় নাগৰিক হিচাপে ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে মুখ্যমন্ত্ৰীয়ে বুলডোজাৰ আৰু হাতুৰি ভাল পায় পাহৰি নাযাব আমাৰ কোৰ্ট যেতিয়া স্থানান্তৰ কৰাৰ কথা হৈছিলে মই স্বাধীনতাৰ আগৰ পৰা স্বাধীনতাৰ পিছলৈকে এনে কোনো মুখ্যমন্ত্ৰী দেখা নাই যোনে গৈ পেলাই ৱাল ভাঙি হাতুৰি মাৰি পেলাই তেওঁ হেতু এটা তেওঁ ফেষ্টিভেল হিচাপে তেওঁ এইটো এটা মানে এণ্টাৰটেইন কৰে মই মুখ্যমন্ত্ৰীক কৈছো আজি লখিমপুৰত আপোনালোকে উচ্ছেদ কৰা কেইঘৰমান মানুহক আপোনালোকে 1.5 কথাকে মাতি দিলে বহু উচ্ছেদ আপোনালোকে কৰিছে মই অসমৰ ৰাইজক এটা কথা কৈছো যে হিন্দু মুছলমান নকৰিব এই হিলখাকুত যেতিয়া
বুলডোজাৰ লাগিছিলে তেতিয়া আমাৰ যেনেকে হিয়াই কান্দিছিলে, আজি চাপৰতো যেতিয়া মানুহে আৰ্তনাদ কৰিছে, পৰ্বতজোৰাত যেতিয়া মানুহে আজি হাহাকাৰ কৰিছে, কাৰ্বি আংলঙত যেতিয়া মানুহে কান্দিছে, আজি বিটিআৰত যেতিয়া মানুহে মাটিৰ কাৰণে হাহাকাৰ কৰিছে, বৰদোৱাৰ লোহাৰ ঘাটত যেতিয়া মানুহে মাটিৰ কাৰণে দিনে নিশাই পহৰা দিবলগীয়া অৱস্থা হৈছে, কাজিৰঙাত যেতিয়া উচ্ছেদিত হৈছে, গৰুখুটিৰ উচ্ছেদিত, কচুতলিৰ উচ্ছেদিত, গোটেই মানুহবিলাকৰ কাৰণে আমি সমানেই আমাৰ কিন্তু হিয়াই কান্দিছে। হিন্দু মুছলমান নকৰিব। বহুতে আমাক কয় যে আপোনালোকক কি উদ্যোগ নালাগে নেকি? লাগে আমাক উদ্যোগ। আমি কৈছো যিসকল মানুহে বানপানী গৰাখহনীয়াত নিজৰ ঘৰ পানীত তেওঁলোকৰ উচ্ছেদ হৈছে, তাৰ পিছত তেওঁলোকে আহি পেলাই যেতিয়া ক'ৰবাত সংস্থাপন হৈ আছে, তেওঁলোকক পুনৰ সংস্থাপনৰ দায়িত্ব চৰকাৰৰ। চৰকাৰৰ দায়িত্ব কি? অন্ন, বস্ত্ৰ, বাসস্থান আৰু ন্যায়, এইকেইটা দিয়াৰ দায়িত্ব চৰকাৰৰ নৈতিক দায়িত্ব। আৰু মই সেইসকল সমৰ্থকক কৈছো, চৰকাৰৰ সমৰ্থনকাৰী সকলক কৈছো, আপোনালোকে যেতিয়া মুছলমান মানুহৰ ঘৰত যেতিয়া আপোনালোকৰ বুলডোজাৰ লাগে, আসুৰিক যিটো তৃপ্তি আপোনালোকে লয়, এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। আৰু যেতিয়া বেলেগ কৰবাত লাগে তেতিয়া জয়া অসম ধ্বনি দি ভাৰত মাতাকে জয় কৰি পেলাই জয়া অসম কয়। জয়া অসম আমি কৈছো ধুবুৰী চাপৰিত হলেও জয়া অসম কব লাগিব, লখিমপুৰত হলেও জয়া অসম কব লাগিব, ডিমা হাছাও, কাৰ্বি আংলং, পৰ্বতজোৰা, গোৱালপাৰা, য'তেই নহওক কিয় আমি সকলোতে জয়া অসম আমি কওঁ। কিন্তু আপোনালোক নিৰপেক্ষ ভূমিকা এটা ল'ব। মই মুখ্যমন্ত্ৰীক কৈছো, ইণ্ডাষ্ট্ৰী বনাওক। আদানী আম্বানীক মাটি দিবৰ কাৰণে, বহিৰাজ্যৰ বনিয়াক পানী দৰত মাটি দিবৰ কাৰণে যিটো আপোনালোকে একদম খুব হেৰিকে আপোনালোকে উচ্ছেদ কৰা এটা মানে আপোনালোকে এইটো এজেণ্ডা কৰি লৈছে যে উচ্ছেদ মই কৰিমেই। মই আপোনাক কৈছো পাপে বাপকো নেৰে। যাৰ ঘৰত বুলডোজাৰ লগাইছে, আজি শিল শাকুত পাহৰি নাযাব, উলংগভাৱে প্ৰতিবাদ কৰা সেই মহিলাসকলৰ অন্তৰাত্মাই যি কান্দিছে, এইবিলাকে কিন্তু আপোনালোকক, আপুনি নিজে কৈছিলে যে পাপৰ হিচাপ হয়। মই আপোনাক কৈছো, মানুহৰ, দুখীয়া মানুহৰ ঘৰত বুলডোজাৰ লগাই এনেকুৱা আসুৰিক তৃপ্তি নলব। সাহস হবনে আপোনাৰ? আপোনাৰ মন্ত্ৰীয়ে একে ৰাতিয়ে 36 বিঘা মাটি লৈছে, কাত ক'ত গৈ পেলাই চাৰ্কুলাৰ পোচাক বহাই একে দিনাই শ্ৰেণী পৰিৱৰ্তন কৰি আপোনালোকে জলাশয় মাটি শ্ৰেণী পৰিৱৰ্তন কৰিছে, গ্ৰীণ বেল্টক কমাৰ্চিয়েল বেল্ট কৰি নিজৰ নিজৰ যেতিয়া মাটিবিলাক লৈছে, শ শ বিঘা বাগান আপোনালোকে বহিৰাজ্যৰ বনিয়াৰ লগত আপোনালোকে অংক কৰি পেলাই মাটিবিলাক লৈছে। পাহৰি নাযাব, নিজে কৰিলে লীলা আৰু বেলেগে ডেৰ কথা মাটি লৈ পেলাই কৰবাত থাকিলে ধৰিবা নিকিলা, দুৰ্ভাগ্যজনক কথা। মুখ্যমন্ত্ৰীক কৈছো, উচ্ছেদৰ নামত মানুহক ভয় আৰু ভীতিগ্ৰস্ত কৰি 26ৰ নিৰ্বাচনী বৈতৰণি কৰিবৰ কাৰণে এইবাৰ আকৌ গম পাই গল যে আপুনি হিন্দু ভোটৰ পলাৰাইজ এইবাৰ কৰিব নোৱাৰে, ডিভিজন হৈ গল। কাৰণ আপোনালোকৰ বাকী আৰু ফাঁকি ভেলকি বাজিত অসমৰ ৰাইজে বুজি পাইছে, আৰু সেইকাৰণে এইবাৰ আপোনালোকে গোৱালপাৰা, পৰ্বতজোৰা, আপোনালোকে গোটেইবিলাক অঞ্চলতে আপোনালোকে ধুবুৰী সকলোতে উচ্ছেদ কৰি মুছলমান ভোটখিনিক ভয়ভূত ভীতিগ্ৰস্ত কৰি একগোট কৰিবৰ কাৰণে যি নিকৃষ্ট ৰাজনীতিত আপোনালোক লিপ্ত হৈছে, অত্যন্ত দুৰ্ভাগ্যজনক কথা। চৰকাৰৰ কাম অন্ন বস্ত্ৰ বাসস্থান আৰু ন্যায় প্ৰদান কৰা। মুখ্যমন্ত্ৰী, অসমৰ এই থলুৱা, এই অসমৰ যিসকল মানুহ আছে, খাটি খোৱা যিসকল শ্ৰমিক আছে, খাটি খোৱা যিসকল কৃষক আছে, বুলডোজাৰ লগাই আসুৰিক তৃপ্তি লোৱাৰ পৰিৱৰ্তে চৰকাৰৰ যিবিলাক জেগাত খালী মাটি আছে তাত আপোনালোকে উদ্যোগ বহাওক, আদানী আম্বানীক মাটি দিয়ক, এইসকল মানুহৰ নিৰীহৰ ওপৰত অত্যাচাৰ কৰা বন্ধ কৰক। শেষত মই অসমৰ ৰাইজক কৈছো, তৃপ্তি নলব। গৰুখুটিত উচ্ছেদ হৈছিলে, তাত মৃত্যু হৈছিলে মানুহৰ, গৰুখুটিক লৈ এওঁলোকে ব্যৱসায় কৰি গীৰগাঁৱত তেওঁলোকে গৰুখুটিত লৈ পেলাই তেওঁলোকে কিমান শ শ কোটি টকা আত্মসাৎ কৰিলে পাহৰি নাযাব। কাজিৰঙাৰ উচ্ছেদৰ মানুহবিলাক ক'ত গ'ল, জামুগুৰি উচ্ছেদৰ সেই মানুহবিলাক ক'ত গ'ল, এই কথাবিলাক অসমৰ ৰাইজে এপাক সোধক যে ইমান বিলাক যে উচ্ছেদ কৰিছে, সঁচাকৈয়ে যদি বাংলাদেশী, কিমান বাংলাদেশী এওঁলোকে ডিপৰ্ট কৰিলে তাৰ হিচাপ অসমৰ ৰাইজক দিব লাগিব। সেইকাৰণে মই কৈছো, পাহৰি নাযাব অসমৰ ৰাইজ, এওঁলোকে সাপ হৈ খুটে, বেজ হৈ জাৰে। 65 পুছবেকৰ নামত আজি কেইদিনমানৰ আগত তেওঁলোকে ইয়াৰ পৰা বিতৰণ কৰিব বিচাৰিছিলে, আকৌ তেওঁলোকে তেওঁলোকৰ ঘৰলৈ পুনৰ ঘূৰাই পঠাবলগীয়া হল। এয়াই হৈছে এইখন চৰকাৰৰ পলিটিকেল ষ্টাণ্ট দেখুওৱা, অসমৰ ইয়াত থকা খাটি খোৱা মানুহৰ ওপৰত বুলডোজাৰ লগাই মানুহক মানসিকভাৱে হাৰাশাস্তি কৰা যি নিকৃষ্ট ৰাজনীতিত লিপ্ত হৈছে, ই অত্যন্ত ভৱিষ্যতৰ কাৰণে অশনি সংকেত। আৰু মই বিজেপি দলৰ সমৰ্থকসকলকো কৈছো যে আপোনালোকে মানুহক শ্ৰেণী বিভাজন নকৰিব হিন্দু মুছলমান বুলি কৈ। গতিকে মই আপোনালোকক সকলোকে কৈছো, বুলডোজাৰ লগোৱাৰ সময়ত কোনেও যাতে আসুৰিক তৃপ্তি নলয়, সকলোৰে মই মানে ভালৰ কামনা কৰিছো। আৰু মুখ্যমন্ত্ৰীক কৈছো, শান্ত হওক। আমি দেশবাসীক, ৰাজ্যবাসীক জনাব বিচাৰোঁ যে এই উচ্ছেদৰ বিভীষিকাৰে তেওঁলোকে
ভোট বেংকৰ ৰাজনীতি কৰিব বিচাৰিছে আৰু আমাক বিশেষভাৱে সংখ্যালঘু জনগোষ্ঠীৰ মানুহক অন্যায় অত্যাচাৰ কৰি যি পৈশাচিক আনন্দ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ল'ব বিচাৰিছে, ইয়াৰ ফলত মানৱতাৰ অৱক্ষয় হৈছে, ধৰ্মনিৰপেক্ষ আৰু গণতন্ত্ৰৰ অৱক্ষয় হৈছে। আজি বাচি থকাৰ অধিকাৰ প্ৰতিজন নাগৰিকৰ আছে। সেই চিৎকাৰ কৰি থকা আই মাতৃজনৰ যদি চিৎকাৰত কোনোবাই যদি ৰং পাইছে, তেওঁৰ মনুষ্যত্ব নাইকিয়া হৈ গৈছে। মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মনুষ্যত্ব নাইকিয়া হৈ গৈছে। তেখেত কেৱল ক্ষমতাৰ বলত ক্ষমতাৰ খকত মতলীয়া হৈ আছে আৰু ক্ষমতাৰ খকত মতলীয়া হৈ থকা হিমন্ত বিশ্ব শৰ্মাই আজি শত সহস্ৰ মুছলমান মানুহক উচ্ছেদ কৰি আছে। আজি বসুন্ধৰা 1, 2, 3 জৰিয়তে মুছলিমীয় 2-4জন মুছলমান মানুহক মাটিৰ পট্টা দিয়া হৈছিল, অন্য জনগোষ্ঠীৰ মানুহক দিয়া হৈছে। ঠিকেই, আমি ক'তো বিৰোধ কৰা নাই, দিয়ক, তেওঁলোকেও পাব পাৰে। যিসকল যুগ যুগান্তৰ ধৰি যদি কোনোবাই ভূমিহীনভাৱে কোনোবা চৰকাৰী মাটিত বহি আছে, তেওঁলোকে মাটিৰ পট্টা পাব লাগে। এইটো এই দেশৰ প্ৰচলিত ব্যৱস্থা। মানুহে মাটিৰ পট্টা কেনেকৈ পাব? যদি চৰকাৰী মাটিৰ ওপৰত বহি থকা মানুহেতো মাটিৰ পট্টা পাইছে বিগত সময়ত। আজি কোনোবাই ক'ব নেকি যে মই মাটিৰ পট্টা একদম সৰগৰ পৰা লৈ আহিছিলোঁ বা য'ৰ পৰা আহিছিলোঁ লৈ আহিছোঁ? আজি যিসকলে যুগ যুগান্তৰ পৰা যদি ভূমিহীন মানুহ আছে, তেওঁলোকৰ চৰকাৰী মাটিত থাকিলে তেওঁলোকক মাটিৰ পট্টা দিব লাগিছিল। এয়া ৰাষ্ট্ৰৰ দায়িত্ব। আৰু সেই ৰাষ্ট্ৰই নিজৰ দায়িত্ব পালন নকৰি একাংশ মানুহৰ কাৰণে দায়িত্ব পালন কৰাৰ বিপৰীতে মুছলমানসকলক সদায় অত্যাচাৰ কৰাৰ মানসেৰে তেওঁলোকক উচ্ছেদ কৰা হৈছে আৰু মাটিৰ পট্টা দিয়া হোৱা নাই। আজি যদি এই মানুহসকলৰ যদি অন্য কোনো ঠাইত মাটি থাকে, তেওঁলোকক উচ্ছেদ কৰাৰ কামত ক'বলগীয়া নাই। কিন্তু ভূমিহীন, গৰাখহনীয়া পীড়িত বা যুগ যুগান্তৰৰ পৰা যিসকলৰ ভূমি নাই, তেওঁলোকক এই ধৰণৰ উচ্ছেদ কৰি আজি গৃহহীন কৰি দিয়াটো ৰাষ্ট্ৰৰ দায়িত্ব নেকি? ৰাষ্ট্ৰৰ নাগৰিকৰ অন্য বস্ত্ৰ বাসস্থানৰ যি অধিকাৰ, সেই অধিকাৰ সুনিশ্চিত কৰাটো দায়িত্ব নাছিল নেকি? যদি আছিল, আজি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন সেই চৰকাৰখনে আজি অসমত সৰ্বত্ৰে যি এক উত্ৰাৱল পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে, যে হিন্দু মুছলমানৰ বিভাজনৰ নামত ভোট আদায় কৰি তেখেতে 26ৰ বৈতৰণি পাৰ কৰিব বিচাৰিছে। আৰু তাৰ বিভিন্ন ঘটনা পৰিঘটনা আপোনালোকে দেখা পাইছে। আজি মুখ্যমন্ত্ৰী এজনে কয় যে যদি মন্দিৰত যদি কোনোবা দুষ্কৃতিকাৰীয়ে মাংস দলিয়াইছে, আপোনালোকে মছজিদত দলিয়াওক, বৰাবৰ হৈ যাব। আমি খামোচ হৈছোঁ। অসমৰ জনগণ এই সকলোখিনি কথা চাই আছে। তেখেতে কয় যে গুণগুণ চেতিয়াৰ মাটিত কঠীয়াখিনি উঠাই দিছে, পিছদিনা ৰুই দিলেই হ'লহেঁতেন। তেখেতৰ কাণ্ডজ্ঞান নাইকিয়া হৈ গৈছে যে কঠীয়া এদিনতে নহয়, কঠীয়া পাৰাৰ সময় নিৰ্দিষ্ট এটা থাকে আৰু কঠীয়া ৰোৱাৰ সময় নিৰ্দিষ্ট থাকে। সেইখন কাণ্ডজ্ঞান, কৃষকৰ প্ৰতি থকা দায়বদ্ধতা আৰু সেইখন জ্ঞান নথকাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ব পাৰে যে কঠীয়াখিনি পিছদিনা ৰুই হ'লহেঁতেন। তেখেতৰ মানৱীয়তা তেখেতে নাইকিয়া কৰি পেলাইছে। তেখেত এতিয়া ৰবট হৈ আছে নে অমানুহ হিচাপে এটা মানুহৰ মুখা পিন্ধি আছে, এইটোহে জানাটো টান হৈছে। আজি যোনে কথা কয় তেওঁকে অত্যাচাৰ কৰা হয়, যোনে কথা ক'ব তেওঁৰ মুখ বন্ধ কৰা হ'ব, আৰু যিজনে কথা ক'ব লাগিলে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব, ভৰিত গুলীয়া হ'ব। এই ধৰণৰ গণতান্ত্ৰিকতাৰ অৱক্ষয়ৰ এটা পৰিৱেশ অসমত আজি মুক্তভাৱে এটা ইমাৰ্জেঞ্চি পৰিৱেশ চলি আছে, এয়া পৰিলক্ষিত হৈছে। আজি সংখ্যালঘু মানুহক দমন নিপীড়নৰ নামত যদি ভাবে যে বৃহৎ অসমীয়া সমাজখন গঢ়ি উঠিব, অসমত শান্তি সম্প্ৰীতি আহিব, অসমত 5খন শ্ৰেষ্ঠ ৰাজ্য হ'ব, অসম আটাইতকৈ অমুক হ'ব, তমুক হ'ব, এইবিলাক বৃথা প্ৰচেষ্টা, এইবিলাক মিছা প্ৰচেষ্টা। অসমৰ জনসংখ্যাৰ 1/3 মানুহ এই ধৰণে অন্যায়, অত্যাচাৰ, অবিচাৰ, সকলো অধিকাৰৰ পৰা নাইকিয়া কৰা, তেওঁলোকক একদম নাম নিচান মিটাই দিয়া এই কাৰ্যকলাপৰ জৰিয়তে অসম কেতিয়াও আগবাঢ়ি নাযায়। আমি আহ্বান জনাইছোঁ, অসমৰ সুধী সমাজক আহ্বান জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই চৰকাৰখনক আপোনালোকে বগৰাব লাগিব। আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক চিৰদিনৰ কাৰণে ৰাজনৈতিকভাৱে তেখেতক ঘৰত বহুৱাব লাগিব। তেওঁ অসমৰ শত্ৰু, অসমৰ জনগণৰ শত্ৰু, অসমৰ মজলুম মানুহৰ শত্ৰু, অসমৰ শ্ৰমজীৱী মানুহৰ শত্ৰু, অসমৰ আদিবাসী মানুহ, অসমৰ জনজাতীয় মানুহৰ শত্ৰু। তেখেতসকলে কোটি কোটি টকাৰ মালিক হ'ব, তেখেতৰ সতি সন্ততি, তেওঁলোকৰ বিজেপিৰ নেতা মন্ত্ৰীৰ পৰিয়ালসকলে কোটি কোটি টকা কোটি কোটি টকাৰ মালিক, বিঘা বিঘা মাটিৰ মালিক হ'ব। কিন্তু অসমৰ জনতাক, অসমৰ বাসিন্দাক তেওঁলোকে উচ্ছেদ কৰিব। আজি তেখেতে কৈছে লখিমপুৰত বোলে বাংলাদেশীক উচ্ছেদ কৰোঁতে বোলে কাৰোবাৰ ঘৰত এটা হেৰি লাগিছে, আচুৰ লাগিছে। লখিমপুৰত ক'ত বাংলাদেশী উচ্ছেদ কৰিলে মুখ্যমন্ত্ৰী স্পষ্ট কৰিব লাগে। আজি যদি কোনোবাৰ বেগ ভোকা ভাষাৰ ওপৰত ভিত্তি কৰি, কোনোবাৰ নামৰ ওপৰত ভিত্তি কৰি, ধৰ্মৰ ওপৰত ভিত্তি কৰি যদি কাৰোবাৰ ৰাষ্ট্ৰীয়তা নিৰূপণ কৰিব পৰা শক্তি, সামৰ্থ্য আৰু অধিকাৰ যদি হিমন্ত বিশ্ব শৰ্মাৰ আছে, তেখেতে কওক, তেখেতে কোন সংবিধানে, তেখেতে কোন নীতিয়ে তেখেতক সেই অধিকাৰ দিছে। বাংলাদেশী এটা ৰাষ্ট্ৰীয়তাৰ পৰিচয়। বাংলাদেশী যদি অবৈধভাৱে কোনো বসবাস কৰি আছে, তেওঁলোকক পঠিয়াই দিয়ক। আমিতো বিৰোধ কৰা নাই,
কিন্তু তেখেতে কৈ আছে যে বাংলাদেশী উচ্ছেদ কৰিছোঁ। যিসকল মুছলমানক উচ্ছেদ কৰিব, উচ্ছেদ কৰি তেওঁলোকক বাংলাদেশীৰ ৰূপ দি দিয়া হ'ব, বাংলাদেশী নাম কৈ দিয়া হ'ব। এই ধৰণৰ অন্যায় অবিচাৰ মানুহে টুপি পিন্ধোৱা কাৰোবাৰ মানুহে বুজে। অসমৰ মানুহক মূৰ্খ বুলি আপুনি নাভাবিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি বিগত আপোনাৰ 4.5 বছৰ কৰিলে। আপোনাৰ 4টা বছৰ ভাবিছিলোঁ আপুনি উন্নয়নৰ ৰাজনীতি কৰিব, উন্নয়নৰ কথা ক'ব লাগিছিল। আজি আপুনি হিন্দু মুছলমান কৰি আপুনি বৈতৰণি পাৰ কৰিব বিচাৰিছে। উজনি অসমত আপোনাৰ ভেটি কম্পমান, যাৰ কাৰণে আপুনি উজনি অসমত কি ধৰণৰ টাম কাট খেলিব পাৰি সেয়া বিচাৰিছে। আৰু আপুনি যদি ভাবিছে যে নামনি অসমৰ মুছলমানসকলক উচ্ছেদ কৰি ভয় ভাবুকি উজনি অসমৰ বৈতৰণি পাৰ হ'ম, সেয়া কিজানি মিঠা প্ৰচেষ্টা। অসমত এতিয়াও ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিকতাৰ বিশ্বাসী হাজাৰ সহস্ৰ মানুহ আছে, যিসকলে দায়িত্ব কাণ পাতি ল'ব যে অসমৰে আমাৰে ভাই, আমাৰে সহোদৰ, আমাৰে নিজৰ মানুহ, তেওঁলোকক এই ধৰণৰ অত্যাচাৰ কৰাটো আমি মানি নলওঁ। আৰু সেই পৰিৱেশ নিশ্চিতভাৱে অসমত আপুনি ৰচনা কৰি আছে। গতিকে আমি আশা কৰিছোঁ যে ভূমিহীন মানুহক মাটিৰ পট্টা দিবই লাগিব। আমাৰ দাবী এই চৰকাৰৰ ওচৰত, এখন গণতান্ত্ৰিক চৰকাৰৰ ওচৰত আমাৰ এই দাবী জায়েজ। আৰু আমি ভাবোঁ যে মানুহখিনিক মাটিৰ পট্টা দিয়ক আৰু অনতি বিলম্বে বিকল্প বাসস্থান অবিহনে উচ্ছেদ বন্ধ ৰাখক। ইতিমধ্যে আপোনালোকে মীৰা বৰঠাকুৰ বাইদেউ আৰু AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়াৰ মন্তব্য শুনিবলৈ পালে। কৈ গ'ল বহুখিনি কথা, দুগৰাকী নিজৰ নিজৰ মত প্ৰকাশ কৰিলে। মীৰা বৰঠাকুৰ বাইদেৱে ৰাইজৰ বাবে বহুখিনি কথাই কৈ গ'ল, কাৰণ ফ্লাইঅভাৰক লৈ পিনি বহুখিনি কথাই ৰাইজৰ হৈ পিনি মাত মাতি গৈছে। তেওঁ মুখ্যমন্ত্ৰী মহোদয়লৈ তেওঁ অনুৰোধ জনাইছে। আপোনালোকে ইতিমধ্যে সকলোখিনি কথা অনুষ্ঠানটোৰ যোগেদি গম পালে। যদিহে এই অনুষ্ঠানটো চাই ভাল লাগিলে সকলোৰে মাজত শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোৰে বহুত বহুত বেছি ধন্যবাদ থাকিব।